নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি বিশেষ কথা শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টি বনাইছোঁ। কথাটো এনেকুৱা হ'ল যে আমি আজিৰ সময়ত প্ৰতিজন মানুহৰ চিন্তাধাৰাত বিভেদ দেখোঁ। প্ৰত্যেকজন মানুহৰে চিন্তাধাৰাত নিজস্ব কিছুমান ভিউ পইণ্টছ থাকে। এইখিনিলৈকে বাৰু ঠিকে আছে, সেইখিনি মই নিজেও বুজিব পাৰোঁ কিয় থাকে, কি কাৰণে থাকে, এইখিনি বস্তু আমি সকলোৱে জানো। কিন্তু কথাটো এনেধৰণৰ যে আমাৰ প্ৰত্যেকৰে চিন্তাধাৰাবোৰৰ মাজত কণ্ট্ৰাডিকশ্যন আহাৰ লগতে আমি ইজনে সিজনৰ ভালপোৱা, কমফৰ্ট ইত্যাদিবোৰৰ কথাবোৰো অলপ হ'লেও প্ৰাধান্য দি চিন্তা কৰি চোৱাৰ প্ৰয়োজনীয়তা কোনো ক্ষেত্ৰত থাকে। সেই কথা মই মনোবৈজ্ঞানিক দৃষ্টিভংগীৰেও এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিবলৈ বিচাৰিম। এতিয়া মই বিশেষকৈ এটা কথা নিজে অনুভৱ কৰি পেলাই ভিডিঅ'টি বনাইছোঁ। হয়তো এই ভিডিঅ'টিত বহুতে মোক ভুল বুলিও ভাবিব পাৰে, বেয়া বুলিও ভাবিব পাৰে, বিভিন্ন সমালোচনা কৰিবও পাৰে বা সকলোৰে মনত ভাল লগাকৈ মই হয়তো মোৰ উপস্থাপন প্ৰণালীৰে দিয়া যিখিনি পইণ্টছ তাত মই সন্তোষজনক এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াব নোৱাৰিবও পাৰোঁ। সেইখিনি কথা মই এছাইডে ৰাখিছোঁ। এতিয়া মোৰ ক'ব লগাখিনি মই ক'বলৈ বিচাৰিছোঁ। আমি আজিৰ সময়ত সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰোঁ, বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়া ইউজ কৰি ভাল পাওঁ, সকলোৱে বিভিন্ন ধৰণৰ বস্তুবোৰ দেখায়। এইখিনিলৈকে বস্তুবোৰ চব ঠিক থাকে, কিন্তু কোনোবা নহয় কোনোবাখিনিত আজিকালি আমি এটা গাঁৱৰ পৰিৱেশ, বিশেষকৈ এখন গ্ৰাম্যাঞ্চলৰ পৰিৱেশ এটা খুব বেছি হাইলাইট আৰু স্পটলাইট কৰি দেখাওঁ। মই এইটো কোৱা নাই যে মই খুব ডাঙৰ টাউনত থাকোঁ, খুব ডাঙৰ চিটিৰ পৰা বিলং কৰি আহিছোঁ কাৰণে এই কথাখিনি ক'বলৈ আহিছোঁ, বা মই গাঁও বেয়া পাওঁ, বা মই গাঁৱৰ পৰিৱেশটো ৰেচপেক্ট নকৰোঁ, বা গাঁৱৰ পৰিৱেশটো মোৰ ভাল নালাগে। কিন্তু কথাটো এনেকুৱা যে এখন গাঁও অতীজৰে পৰা যেনেকুৱা, সেই গাঁওখন আমি জানা আৰু আজিৰ সময়ছোৱাটো ভিতৰুৱা বহুত পিছপৰা গাঁও তেনেকুৱাই হৈ আছে। আৰু প্ৰত্যেকজন মানুহে প্ৰতিটো বস্তুৰ অৰিজিনেলিটি সমানে ভাল পায় আৰু সকলোৱে অৰিজিনেলিটিটোৰ প্ৰতিয়ে আকৰ্ষিত হয়। সেই বস্তুখিনিক অতিৰঞ্জিত কৰি দেখুওৱাৰ প্ৰশ্ন কিয় আহে বা ক'ত আহে, সেইটোহে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা। এতিয়া কথা হ'ল, অতীজৰে পৰা যদি এখন গাঁও খুবেই বেছি সুবিধাজনক হ'লহেঁতেন, অতীজৰে পৰা যদি এখন গাঁৱৰ পৰিৱেশ, এখন গাঁৱত থকা ব্যক্তিৰ মাজত অত্যাধিক ভালপোৱা, মৰম, সন্মান, শ্ৰদ্ধা গোটেইখিনি বস্তু থাকিল হয়, মিলা প্ৰীতি থাকিল হয়, যি কাৰণেই নহওক কিয় আজি আমি গাঁৱত বসবাস কৰা লোকসকলৰ ঘাই শিকপা বা ৰুট মানুহখিনিৰ এটা নহয় এটা জেনেৰেশ্যন উঠি আহি এখন চিটি বা টাউনত বসবাস কৰোঁৱে বা কৰিছোঁৱে। লাগিলে তাৰ কাৰণে আমি সেই কথাখিনিক যি বুলিয়েই ষ্টেটমেণ্ট দি জাষ্টিফাই নকৰোঁ, শৈক্ষিক দিশৰ কাৰণে হওক, আৰ্থিক দিশৰ কাৰণে হওক, হস্পিটেলিটি ফেচিলিটিৰ কাৰণে হওক, বা অন্যান্য সা সুবিধা বা বয় বস্তুৰ কাৰণেই নহওক কিয়, যদি আমি সেই বস্তুখিনি পালোঁহেঁতেন বা আমি আমাৰ জীৱনৰ সুবিধাসমূহ যদি একেধৰণৰে পালোঁৱে হয়, তেতিয়া জানো এই জেনেৰেশ্যনবোৰ উঠি আহি নিজৰ একোখনকৈ সপোনৰ ঘৰ, নিজৰ এটা
উন্নত মানৰ সংস্থাপন চাকৰিয়ে হওক ব্যৱসায়ে হওক আহি পেলাই নিগাজিকে থাকি এষ্টাব্লিছ কৰাৰ কথা ভাবিলে হয় জানো কেতিয়াও নাভাবিলে হয় চাগে আৰু এটা ডাঙৰ কথা একৰ্ডিং টু সাইকোলজি আমাৰ মাইণ্ড আমাৰ যিটো হিউমেন সাইকোলজি হয় আমি প্ৰত্যেক সময়তে উন্নতি আমি প্ৰত্যেক সময়তে নতুনত্ব প্ৰত্যেক সময়তে আমি আমাৰ নিজৰ ভালৰ অৰ্থে সুবিধা কৰি লোৱা বস্তুবোৰৰ দ্বাৰা যাতে আমাৰ মানে ডেভেলপমেণ্ট হয় যাতে আমাৰ গ্ৰোথ হয় আমাৰ বিভিন্ন ক্ষেত্ৰত দখল হয় বিভিন্ন ক্ষেত্ৰত যাতে আমাৰ আমি পৰিপূৰ্ণতা প্ৰাপ্তি কৰিব পাৰোঁ আমাৰ সমৃদ্ধি বাঢ়ে ইত্যাদিবোৰৰ প্ৰতি আমি আকৰ্ষিত হওঁ আৰু ইত্যাদিবোৰৰ প্ৰতি আমাৰ প্ৰয়োজনীয়তাবোৰ সময় সাপেক্ষে বয়স সাপেক্ষে আৰু আমাৰ আবেগিক ভাৱাত্মক আধ্যাত্মিক দিশৰ তাগিদা সাপেক্ষে বাঢ়ে সেয়া আমি কোনো কাৰণতে নুই কৰিব নোৱাৰোঁ আজিৰ সময়ৰ যিখিনি আধুনিক সময়ৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ সুবিধা আমাক দিছে এখন ছ'চাইটিয়ে এটা কালচাৰে বা এটা সমাজ ব্যৱস্থাই সেই বস্তুখিনি আমি গ্ৰহণ কৰি লোৱাটোৱে আমাৰ বাস্তৱ পৃথিৱীখনৰ এটা অংশ হয় যাক আমি ৰিয়েলিটি এক্সিষ্টেঞ্চ কওঁ আৰু আমি যদি এই ৰিয়েলিটিবোৰক একচেপ্ট নকৰোঁ বা আমি যদি এই ৰিয়েলিটিবোৰক কোনোদিন ইম্পৰ্টেঞ্চ নিদিওঁ তেন্তে হ'লে কোনোবা নহয় কোনোবাখিনিত আমি জানো নিজেই আমাৰ চিন্তাৰ মাজত কণ্ট্ৰাডিকশ্যন আনা নাই আমি জানো নিজে আমাৰ চিন্তাবোৰক ক্ৰিটিকেল কৰি সজাই তোলা নাই কাৰণ এটা কথা স্পষ্টকৈ মই জানো বা কওঁ প্ৰত্যেক মানুহেই নিজৰ কমফৰ্ট ভাল পায় প্ৰত্যেকজন মানুহেই নিজে ভাল পোৱা ধৰণে জীয়াই থাকি ভাল পায় প্ৰত্যেকজন মানুহে উন্নত মানৰ চিন্তাধাৰা কৰি ভাল পায় আৰু লগতে তেওঁ যিটো পৰিৱেশত বাস কৰে সেই পৰিৱেশ অনুসৰি সেই পৰিৱেশটো নিজৰ মতে সজাই লোৱাত প্ৰত্যেক মানুহে বিশ্বাস কৰে যাক আমি ইণ্ডিভিজুৱেল হিউমেন বিলিফ বুলি ক'ব পাৰোঁ ইয়াৰ উপৰিও আৰু এটা ডাঙৰ কথা মই ক'ব বিচাৰোঁ যেতিয়া আমি এখন গাঁৱৰ পৰিৱেশ স্পটলাইট কৰোঁ বা গাঁৱৰ পৰিৱেশৰ কথা কওঁ তেন্তে এনেকুৱা কেতিয়াও নহয় যে আমি যিখিনি মানুহ ধৰক টাউন এখনত আছে বা চিটি এখনত আছে সেই মানুহখিনিয়ে সেই পৰিৱেশ এটা নিজৰ মাজত গঢ়ি লোৱা নাই বা সেই মানুহখিনিয়ে সেই পৰিৱেশ এটা গঢ়াৰ চেষ্টা কৰা নাই হ'ব পাৰে বিভিন্ন সময়ত বিভিন্ন মানুহৰ ব্যস্ততাপূৰ্ণ জীৱন বিভিন্ন সময়ত সময়ৰ তাগিদা বিভিন্ন সময়ত চিন্তা ভাৱনা ষ্ট্ৰেছৰ তাগিদাৰ কাৰণে হয়তো তেনেধৰণৰ সম্পৰ্কবোৰ গঢ়ি উঠোতে সময় লাগিব পাৰে হয়তো তেনেধৰণৰ সম্পৰ্কবোৰ প্ৰতিফলিত হওঁতে সময় লাগিব পাৰে কিন্তু এইটো একেবাৰেই নহয় যে আমি এখন চিটিত থকা এখন টাউনত থকা মানুহখিনিয়ে খুব সুন্দৰকৈ জীৱন যাপন কৰিব পাৰি আহিছোঁ য'ত আমাৰ কোনো চিন্তা নাই য'ত আমাৰ ষ্ট্ৰেছ নাই য'ত আমাৰ কষ্ট নাই য'ত আমাৰ ষ্ট্ৰাগল নাই য'ত আমাৰ কোনো ধৰণৰ অসুবিধা নাই আৰু এটা ইম্পৰ্টেণ্ট কথা মই সামাজিক মাধ্যমৰ দ্বাৰা প্ৰাপ্ত ভিডিঅ'সমূহৰ আধাৰতে কথাখিনি কৈছোঁ যদিও বা আমি গাঁও ইমানেই ভাল পাওঁ যদিও বা গাঁৱৰ পৰিৱেশ আমাৰ কাৰণে ইমানেই ফেমিলিয়াৰ যদিও বা গাঁৱক আমি ইমান প্ৰাধান্যই দিওঁ তেন্তে বাৰু কিহৰ কাৰণে যদি সেইখিনি থকাৰ পিছতো গাঁওখনক স্পটলাইটত আনিবৰ বাবে গাঁৱৰ পৰিৱেশটো স্পটলাইটত আনিবৰ কাৰণে গাঁৱৰ মহিলাসকলৰ বা পুৰুষসকলৰ ইমানবোৰ কষ্টৰ কথা কোৱা হয় ইমানবোৰ কষ্ট হোৱা কথা জনোৱা হয় বা দেখুওৱা হয় ইয়াত আৰু এটা ইম্পৰ্টেণ্ট সাইকোলজিকেল ফেক্টৰ মই আপোনালোকৰ মাজত স্পষ্টকৈ দাঙি ধৰোঁ আমাৰ
প্ৰত্যেকজন মানুহৰ কনচেপ্টৰ ভুলৰ কাৰণে আমাৰ প্ৰব্লেমবোৰ হয় সৰল জীৱন যাপন এটা আৰু উন্নত মানৰ জীৱন যাপন এটাৰ মাজত বহুত বেছি পাৰ্থক্য গাঁৱৰ জীৱনটো সৰল গাঁৱৰ জীৱনটো এটা সিম্পল লিভিং লাইফষ্টাইল কিন্তু সিটি বা এখন মেট্ৰপলিটান সিটি বা টাউনৰ যিখন লাইফষ্টাইল সেইটো সদায় উন্নত মানদণ্ডৰ মানে সেই লাইফষ্টাইলটো হৈছে ডেভেলপমেণ্টৰ ফালে আগবঢ়া লাইফষ্টাইলৰ প্ৰক্ৰিয়া বা প্ৰণালী সেই কাৰণে আমি নিজৰ ওপৰত আমাৰ সেইখিনি থাকিব লাগিব যে আমি এটা সৰল জীৱন বিচাৰো নে আমি এটা উন্নত মানদণ্ডৰ জীৱন বিচাৰো সৰল জীৱনত একেখিনি বস্তুৱে একঘেমীয়া ধৰণে একে প্ৰকাৰে হৈ থাকে যেনে এখন গাঁৱত যদি এগৰাকী মহিলাই নিজৰ বাচ্চাটো জন্ম দিয়াৰ পৰা ডাঙৰ কৰিব লাগে তাত কিন্তু হয়তো পুৰুষজনৰ কন্ট্ৰিবিউশন খুবেই বেছি কম থাকে ঠিক তেনেদৰে পাকঘৰৰ কামখিনি যদি মহিলাগৰাকীয়ে কৰিব লাগে তেন্তে বহুত সময়ত খেতি বাৰী বা বাকী কামখিনি পুৰুষে কৰে যদিও তাত মহিলায়ো কন্ট্ৰিবিউশন আগবঢ়াব লাগে এনেকুৱা কিয় হয় কিন্তু উন্নত মানৰ জীৱনৰ ক্ষেত্ৰত সেইটোৱেই পাৰ্থক্য হয় যে এখন সিটি বা এখন টাউন এখন মেট্ৰপলিটান সিটিত যেতিয়া আমি বসবাস কৰোঁ তেতিয়া আমি একেলগে দুয়োজন ব্যক্তিয়ে মিলি সেই বস্তুখিনি অৰ্জন কৰোঁ যিয়ে আমাৰ জীৱনলৈ সুবিধা কঢ়িয়াই আনিব যিয়ে আমাৰ জীৱনলৈ এটা নতুনত্ব আনিব যিয়ে আমাৰ জীৱনলৈ এনেকুৱা কিছুমান অপৰচুনিটি খুলি দিব যি অপৰচুনিটিৰ দ্বাৰা আমি পিছলৈ গৈ আৰু দুটা নিউ অপৰচুনিটিৰ কথা চিন্তা কৰিব পাৰোঁ আৰু লগতে এইবোৰৰ সুবিধাৰ উপৰিও আমাৰ জীৱনলৈ ব্যস্ততা আনি দিয়ে যাতে আমি আমাৰ মাইণ্ডছেটত এই বস্তুটো নিৰ্ধাৰিত কৰি ৰাখিব পাৰোঁ যে আমি যি মানে যিমানখিনিলৈকে আমি সাৰ্ভাইভেল কৰিম বা আমাৰ লাইফৰ যিটো লংজিভিটি আছে সেই লংজিভিটিত আমি কিমান ধৰণৰ গোল নিজৰ কাৰণে এষ্টাব্লিছ কৰিম বা এচিভ কৰিম আৰু কোনটো বস্তু আমি প্ৰায়ৰিটাইজ কৰিম আৰু সেই বস্তুখিনিয়ে আমি আমাৰ পিছৰ প্ৰজন্মলৈ কেনেধৰণে দেখাম আৰু কেনেধৰণে আগবঢ়াই লৈ যাম আৰু ইয়াতকৈও ডাঙৰ কথা উন্নত জীৱন প্ৰণালীয়ে আপোনাৰ চিন্তাধাৰাৰ মাজত এনেকুৱা কিছুমান ম্যাচিউৰিটি মানে এনেকুৱা কিছুমান পৰিপূৰ্ণতাৰ জোৱাৰ আনিব যি জোৱাৰৰ ফলত আপুনি শক্তিশালী হ'ব লগতে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব যে কোনখিনি কাম কোনখিনি পৰ্যায়ৰ বস্তুৰ লগত আপুনি কেনেকৈ ডিল কৰিব পাৰিব আৰু কেনেকৈ আপুনি সেই ডিলটোৰ লগত ডিল কৰাৰ পিছত আপুনি নিজকে পিছৰ এটা কামৰ কাৰণে প্ৰস্তুত কৰিব এই ভিডিঅ'টি বনোৱাৰ অৰ্থ এইটো একেবাৰেই যাতে নহয় যে মই গাঁও এখনক বেয়াকৈ ভাবিছোঁ বা গাঁৱৰ পৰিৱেশটোত মই মিলিব নোৱাৰোঁ হয় মই সঁচা কথা ক'ব গ'লে মই নোৱাৰোঁ মোৰ একো তাত কোৱাত দুখ নাই বা মোৰ তাত কোনো কোৱাত অসুবিধা নাই কাৰণ মই যিটো পৰিৱেশত ডাঙৰ হৈছোঁ মই যিটো পৰিৱেশ অবজাৰ্ভ কৰিছোঁ মই যিটো পৰিস্থিতি পাই আহিছোঁ মই যিটো সময় পাৰ কৰি আহিছোঁ সেই সময় সেই পৰিৱেশ সেই পৰিস্থিতিৰ তাগিদা মতেহে মই মোৰ জীৱনৰ সুবিধা মানে কমফৰ্টখিনি বাছি ল'ব পাৰিম বা মই সেই অনুপাতেহে নিজৰ জীৱনটো সজাই ল'ব পাৰিম আমি প্ৰত্যেকেই নিজৰ পৰিস্থিতিত সাপেক্ষে নিজৰ জীৱনটো উপভোগ উদযাপন কৰাৰ দৰে আমি যি পৰিৱেশত আছোঁ সেই পৰিৱেশত এডজাষ্ট হ'বৰ কাৰণে আমি বাধ্য আৰু তাক আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ সেইকাৰণে প্ৰতিজন মানুহ যিয়ে পৰিৱেশত নাথাকক কিয় গাঁৱত বা চহৰত যেনেকুৱাই নহওক চিটিত টাউনত প্ৰত্যেকজন ব্যক্তিৰ জীৱনতে সুকীয়া মাদকতা আছে প্ৰত্যেকটো ক্ষেত্ৰতে সুকীয়া ষ্ট্ৰাগল আছে প্ৰত্যেকটো ক্ষেত্ৰতে সহজ আৰু উন্নত চিন্তাৰ মাজৰ
পাৰ্থক্য বা বিভেদো আছে আশা কৰোঁ এই ভিডিঅ'টিয়ে যাতে কাৰো মনত আঘাত নিদিয়ে আৰু যাতে এই ভিডিঅ'টিত কোনো কাৰণত মোৰ কথাখিনিয়ে যাতে সমালোচনামূলক বাৰ্তা প্ৰেৰণ নকৰে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰক থেংক ইউ so very much giving a valuable time to watch my video Om Namo Bhagavate Vasudevaya Namah